বৃষ ৰাশিৰ জাতক জাতিকাসকল, যদি আপুনি অনুভৱ কৰে যে যোৱা বছৰটো অৰ্থাৎ 2025 চনটোৱে আপোনাৰ সহনশক্তিৰ পৰীক্ষা লৈ আছিল, তেনেহ'লে আপুনি অকলশৰীয়া নহয়। কিন্তু জানুৱাৰী 2065 গ্ৰহৰ গোচৰ আপোনাৰ জীৱনৰ দিশ সলনি কৰিবলৈ সাজু হৈছে। কিন্তু সাৱধান হওক, এই মাহটো একেবাৰে পোনপটীয়া আৰু সৰল নহয়। জ্যোতিষীয় গণনা স্পষ্টভাৱে দেখুৱাইছে যে এই মাহটো দুটা সম্পূৰ্ণ বিপৰীত অংশত বিভক্ত হৈ আছে। প্ৰথম অংশটো হৈছে কঠোৰ পৰীক্ষা, যি 1 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে থাকিব, য'ত আপোনাৰ ধৈৰ্যৰ পৰীক্ষা লোৱা হ'ব। আৰু দ্বিতীয় অংশটো হৈছে মহাপুৰস্কাৰ, যি 14 জানুৱাৰীৰ পাছত আৰম্ভ হ'ব, য'ত যোৱা কেইবা দশকৰ আটাইতকৈ দুৰ্লভ ৰাজযোগ আপোনাৰ পক্ষত গঠন হ'ব। এই ভিডিঅ'টোত আমি কেৱল ভৱিষ্যতবাণীয়েই নুশুনো, বৰঞ্চ আমি সেই ৰণনীতিৰ বিষয়ে আলোচনা কৰিম যে কেনেকৈ 16 জানুৱাৰীত হ'বলগীয়া উচ্চ মঙ্গলৰ শক্তি ব্যৱহাৰ কৰি আপুনি আপোনাৰ কেৰিয়াৰ আৰু ভাগ্যক নতুন উচ্চতালৈ লৈ যাব পাৰে। এই ভিডিঅ'টো কোনো সাধাৰণ ৰাশিফল নহয়, বৰঞ্চ অনাগত 30 দিনৰ বাবে আপোনাৰ সফলতাৰ কাৰ্য পৰিকল্পনা। তেনেহ'লে বলক ব্ৰহ্মাণ্ডৰ এই গণিতক সবিস্তাৰে বুজি লওঁ। ভৱিষ্যতবাণী বুজিবলৈ হ'লে আমি গ্ৰহবোৰৰ বৰ্তমানৰ স্থিতি বুজিব লাগিব। এই মাহৰ মূল শিৰোনামটো হ'ল অষ্টমৰ পৰা নৱম ভাৱলৈ ৰূপান্তৰ। 1 জানুৱাৰী 2026 কুণ্ডলী চালে দেখিব যে আপোনাৰ অষ্টম ভাৱত যিটো পৰিৱৰ্তন, বাধা আৰু হঠাৎ হোৱা ঘটনাবোৰৰ ঘৰ, তাতেই গ্ৰহৰ এক বিশাল সমাৱেশ ঘটিছে। ইয়াত আপোনাৰ লগ্নেশ অৰ্থাৎ ৰাশিৰ গৰাকী শুক্ৰ গ্ৰহ, সূৰ্য, মঙ্গল আৰু বুধৰ সৈতে যুতি বনাই আছে। যেতিয়া ৰাশিৰ গৰাকী নিজেই অষ্টম ঘৰত সূৰ্য আৰু মঙ্গলৰ দৰে উগ্ৰ গ্ৰহৰ সৈতে আবদ্ধ হৈ পৰে, তেতিয়া ইয়াৰ প্ৰভাৱ স্পষ্ট। মাহৰ আৰম্ভণিতে আপুনি মানসিক চাপ অনুভৱ কৰিব। আপোনাৰ এনে লাগিব পাৰে যে পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে। এইটো সেই সময় যেতিয়া আপুনি আপোনাৰ আশা আৰু বিশ্বাসক, যিদৰে আমি আৰম্ভণিতে কৈছিলোঁ, মজবুতভাৱে ধৰি ৰাখিব লাগিব। কিন্তু এইখিনিতে কাহিনীটো সলনি হয়। 13 জানুৱাৰীত সময়ৰ চক্ৰ ঘূৰিব। এই সকলোবোৰ গ্ৰহ এটা এটাকৈ অন্ধকাৰৰ পৰা ওলাই আপোনাৰ নৱম ভাৱ অৰ্থাৎ ভাগ্যস্থানত প্ৰৱেশ কৰিব। 13 জানুৱাৰীত মকৰ ৰাশিত শুক্ৰৰ প্ৰৱেশ, এয়া আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতিৰ সংকেত। 14 জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য ভিজ্ঞ ভাৱলৈ অহাটোৱে আপোনাৰ আত্মা আৰু আত্মবিশ্বাসক জাগ্ৰত কৰিব। আপুনি দেউতাৰ সহযোগিতা লাভ কৰিব। আৰু তাৰ পাছত 16 জানুৱাৰীত আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো ঘটিব। মঙ্গল গ্ৰহ মকৰ ৰাশিত প্ৰৱেশ কৰিব। মনত ৰাখিব, 17 জানুৱাৰীত বুধ গ্ৰহ তাত উপস্থিত হোৱাৰ লগে লগে আপোনাৰ বুদ্ধি আৰু ভিজ্ঞৰ এক দুৰ্লভ সংযোগ ঘটিব। অৰ্থাৎ মাহৰ দ্বিতীয়টো ভাগে আপোনাক সেই ফলাফল দিব, যাৰ বাবে আপুনি 2025 চনৰ পৰা অপেক্ষা কৰি আছিল। ইয়াৰ উপৰিও যিবোৰ গ্ৰহ নিজৰ ঠাইতে স্থিৰ হৈ আছে, সেইবোৰে আপোনাৰ বাবে সুৰক্ষা কোৱাচৰ কাম কৰি আছে। দেৱগুৰু বৃহস্পতি আপোনাৰ ধনভাৱত বক্ৰী হৈ থাকিও আপোনাৰ আৰ্থিক স্থিতি চম্ভালি আছে। ৰাহু দশম ভাৱ অৰ্থাৎ কৰ্মভাৱত থাকি আপোনাক উচ্চাকাংক্ষী বনাই আছে, যিটো কেৰিয়াৰৰ বাবে উত্তম। আৰু শনিদেৱে লাভ ভাৱত বহি এইটো নিশ্চিত কৰি আছে যে আপোনাৰ কষ্ট যাতে অথলে নাযায়। চমুকৈ ক'বলৈ গ'লে, বৃষ ৰাশিৰ বাবে জানুৱাৰী মাহৰ মূল মন্ত্ৰ হ'ল সংগ্ৰামৰ পৰা সিদ্ধিৰ দিশে। প্ৰথম দুটা সপ্তাহ নিজৰ শক্তি বচাই ৰাখক, শান্ত হৈ থাকক। আৰু 14 জানুৱাৰীৰ পাছত নিজৰ সম্পূৰ্ণ শক্তিৰে আপোনাৰ লক্ষ্যত আঘাত কৰক, কাৰণ সেই সময়ত ব্ৰহ্মাণ্ড সম্পূৰ্ণৰূপে আপোনাৰ লগত থাকিব। এতিয়া আহক সবিস্তাৰে বুজি লওঁ যে এই গ্ৰহৰ গোচৰে আপোনাৰ কেৰিয়াৰ, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনক কেনেকৈ প্ৰভাৱিত কৰিব। এতিয়া আমি এটা এটাকৈ আপোনাৰ জীৱনৰ প্ৰতিটো দিশ ডিকোড কৰিম। প্ৰথমতে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ ব্যক্তিত্ব। বন্ধুসকল, জানুৱাৰীৰ প্ৰথম 13 দিন মই আপোনালোকক ভয় খুৱাব বিচৰা নাই, কিন্তু সাৱধান কৰাটো মোৰ ধৰ্ম। 1 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে আপোনাৰ ৰাশিৰ স্বামী শুক্ৰ অষ্টম ঘৰত বহি আছে। আৰু তেওঁ অকলশৰীয়া নহয়, তাত সূৰ্য আৰু মঙ্গলো আছে। এই ত্ৰিগ্ৰহজ্যোতি আপোনাৰ স্বাস্থ্যৰ বাবে এক ৰেড এলাৰ্ট। আপুনি কি অনুভৱ কৰিব? শাৰীৰিকভাৱে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকিব। সলনি হোৱা বতৰৰ প্ৰভাৱ আপোনাৰ ওপৰত সৰ্বপ্ৰথমে পৰিব। বিশেষকৈ অষ্টম ঘৰটো গোপন অংগ আৰু পেটৰ তলৰ অংশৰ লগত জড়িত। গতিকে সেই সম্পৰ্কীয় সমস্যা বা পাইলছ বা ইউৰিন ইনফেকশ্যনৰ দৰে সমস্যা হ'ব পাৰে। শনি এটা ধীৰ গ্ৰহ আৰু তেওঁ লগ্নক চাই আছে। ইয়াৰ অৰ্থ হৈছে তেওঁ কোনো ৰোগক মাৰাত্মক হ'বলৈ নিদিব, কিন্তু তেওঁ ৰোগটোক দীঘলীয়া কৰিব পাৰে। যদি আপোনাৰ কোনো পুৰণি বেমাৰ আছে, তেন্তে সেয়া আকৌ ওলাই আহিব পাৰে। 13 তাৰিখলৈকে আপুনি দুটা কাম কৰিব নালাগে। প্ৰথমতে, বেবেগেৰে গাড়ী মটৰ চলোৱা একেবাৰে নকৰিব। অষ্টম ঘৰ সক্ৰিয় হ'লে দুৰ্ঘটনাৰ যোগ সৃষ্টি হয়। দ্বিতীয়তে, যদি ডাক্তৰে কোনো অপাৰেশ্যন বা চাৰ্জাৰীৰ পৰামৰ্শ দিয়ে আৰু সেয়া জৰুৰীকালীন নহয়,
তেন্তে তাক 15 জানুৱাৰীৰ পাছলৈ পিছুৱাই দিয়ক। কিন্তু 13 জানুৱাৰীত যেতিয়াই শুক্ৰই মকৰ ৰাশি অৰ্থাৎ নৰমভম ভাৱলৈ যাব, আপুনি এটা চমৎকাৰ অনুভৱ কৰিব, যেন কোনোবাই চুইচ টিপি আন্ধাৰ কোঠাত লাইট জ্বলাই দিলে। আৰু 16 জানুৱাৰীত যেতিয়া মঙল উচ্চ হ'ব, অহু, কি গৰ্জিয়াছ শক্তি আপোনাৰ ভিতৰলৈ আহিব। উচ্চ মঙলে আপোনাক এজন যোদ্ধা বনাই দিব। আপোনাৰ আৰোগ্য হোৱাৰ গতি দেখি ডাক্তৰো আচৰিত হ'ব। আপোনাৰ মুখমণ্ডলত এটা বেলেগ তেজ বা উজ্জ্বলতা আহিব। আপোনাৰ আত্মবিশ্বাস সপ্তম আকাশত থাকিব। গতিকে মন্ত্ৰটো পৰিষ্কাৰ। প্ৰথম হাফত বাচি থাকক, দ্বিতীয় হাফত জয়ী হওক। এতিয়া কথা পাতোঁ আপোনাৰ কেৰিয়াৰৰ বিষয়ে। সেই ঠাই য'ত আপুনি নিজৰ জীৱনৰ আটাইতকৈ বেছি সময় কটায়। বৃষ ৰাশিৰ লোকসকল, যদি আপুনি নিজৰ কামক লৈ চিন্তিত, তেন্তে মোৰ ওচৰত আপোনাৰ বাবে বহুত ভাল খবৰ আছে। প্ৰথমতে ৰাহুক চাওক। ৰাহু আপোনাৰ দশম ভাৱত কুম্ভ ৰাশিত বহি আছে। জ্যোতিষৰ এটা সোণালী নিয়ম আছে। দশমৰ ৰাহুৱে গোটেই পৃথিৱীক ভৰিৰ তললৈ নমাই আনে। ৰাহু হাৰ্ডৱাৰ্ক নহয়, ৰাহু স্মাৰ্ট ৱাৰ্ক হয়। ৰাহু মানেই যোগাৰ, ৰাহু মানেই প্ৰযুক্তি। যদি আপুনি আইটিত আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত আছে, ছ'চিয়েল মিডিয়াত আছে, এডিটিং কৰে বা ৰাজনীতিত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে গেম চেঞ্জাৰ। ৰাহুৱে আপোনাক এনে বুদ্ধি দিব যে আপুনি আপোনাৰ বিৰোধীসকলক নিজৰ কথাৰেই পৰাস্ত কৰিব। অফিচত যদি কোনো পলিটিক্স বা ৰাজনীতি চলি আছে, তেন্তে আপুনি তাৰ বুলি নহয়, বৰঞ্চ আপুনি সেই ৰাজনীতিৰ মাষ্টাৰ হৈ ওলাই আহিব। আনহাতে শনিদেৱ 11ক ভাৱ অৰ্থাৎ লাভ ভাৱত বহি আছে। 11ক ঘৰত বহি থকা যিকোনো গ্ৰহ ভাল ফল দিয়ে, আৰু শনিটো তাৰ কাৰক গ্ৰহ। ইয়াৰ অৰ্থ হৈছে প্ৰমোচন আৰু দৰমহা বৃদ্ধিৰ যুগ প্ৰবল। আপোনাৰ কষ্টৰ ফল আপুনি নিশ্চয় পাব। কিন্তু এটা সৰু সমস্যা আছে। শনিৰ দৃষ্টি আপোনাৰ লগ্নৰ ওপৰত আছে, আৰু শনিৰ স্বভাৱ হৈছে ধীৰতা। জানুৱাৰী মাহত আপুনি এটা অভ্যাসৰ সৈতে যুঁজিব লাগিব, এলাহ বা এলেহুৱা স্বভাৱ। আপুনি ৰাতিপুৱা উঠিব আৰু ভাবিব, আৰে, এই ইমেইলটো সন্ধিয়া পঠাই দিম, এই মিটিংখন কাইলৈ কৰি ল'ম। বন্ধুসকল, এইটোৱেই সেই ভুল যিটো আপুনি কৰিব নালাগে। শনিদেৱে চাই আছে। যদি আপুনি কাম পিছুৱাই দিয়ে, তেন্তে হাতলৈ অহা প্ৰমোচন পিছলি যাব পাৰে। নিয়ম বনাই লওক, ডু ইট টুডে, নট টুমৰো। আজি কৰক, কাইলৈ নহয়। ব্যৱসায়ীসকলৰ বাবে 16 জানুৱাৰীলৈকে সময়খিনি পৰিকল্পনা কৰাৰ। কোনো নতুন প্ৰডাক্ট লঞ্চ নকৰিব। কিন্তু 16 জানুৱাৰীৰ পাছত যেতিয়া মঙল উচ্চ হ'ব, তেতিয়া আপুনি দেখিব যে আপোনাৰ ব্যৱসায়ত এক নতুন গতি আহিছে। মঙল গ্ৰহে নৱম ঘৰৰ পৰা আপোনাৰ পৰাক্ৰম ভাৱক চাব। আপুনি ৰিস্ক ল'ব, আৰু সেই ৰিস্ক সঠিক প্ৰমাণিত হ'ব। বিশেষকৈ যদি আপুনি ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰে বা বিদেশী কোম্পানীৰ সৈতে ডিল কৰে, তেন্তে 17 জানুৱাৰীত বুধ গ্ৰহ নৱম ভাৱলৈ অহাৰ লগে লগে আবদ্ধ হৈ থকা ডিলবোৰ ফাইনেল হৈ যাব। গতিকে কেৰিয়াৰৰ সাৰাংশ এয়াই। মগজু ৰাহুৰ দৰে ব্যৱহাৰ কৰক, কিন্তু পৰিশ্ৰম শনিৰ দৰে কৰক। সফলতা আপোনাৰ পাছে পাছে দৌৰিব। পইচা, ধন, লক্ষী। জানুৱাৰী 2026 আপোনাৰ জেপৰ বাবে কেনেকুৱা হ'ব? ইয়াত স্থিতি অলপ মিশ্ৰিত, কিন্তু শেষত পজিটিভ। আপোনাৰ দ্বিতীয় ভাৱ অৰ্থাৎ ধন ভাৱত দেৱগুৰু বৃহস্পতি বহি আছে। এইটো বৰ শুভ স্থিতি, কিন্তু তেওঁ বক্ৰী হৈ আছে। বক্ৰী গ্ৰহৰ স্বভাৱ অলপ বেকা হয়। ইয়াৰ অৰ্থ হৈছে ধনৰ প্ৰৱাহ ৰৈ ৰৈ আহিব। পইচা আহিব, কিন্তু হয়তো যি তাৰিখত আহিব লাগিছিল তাতকৈ 4 দিন পলমকৈ আহিব। ক্লায়েণ্টে ক'ব, চেক পঠাই দিছোঁ, কিন্তু চেক আহি পাওঁতে 3 সপ্তাহ লাগিব। সেইবাবে আপোনাৰ আৰ্থিক পৰিকল্পনাত অলপ বাফাৰ বা অতিৰিক্ত সময় লৈ চলিব। যিহেতু মাহৰ প্ৰথম অংশত 8ত ঘৰটো অতি সক্ৰিয় হৈ আছে আৰু তাত বিপৰীত ৰাজযোগ সৃষ্টি হৈছে, গতিকে ই হঠাৎ ধন লাভৰ সংকেত দিয়ে। এই পইচা কষ্টৰ নহয়। এই পইচা হ'ব পাৰে কোনো পুৰণি ইঞ্চুৰেঞ্চ পলিচিৰ মেচিউৰিটি, উইল বা উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তিৰ গোচৰ নিষ্পত্তি হোৱা, বা আবদ্ধ হৈ থকা টেক্স ৰিফাণ্ড ঘূৰাই পোৱা। লটাৰী বা জুৱাটো কিছুমান মানুহে লাভৱান হ'ব পাৰে, কিন্তু ৰাহু দশমত আছে বাবে লোভৰ পৰা আঁতৰি থাকক। কিন্তু আটাইতকৈ ডাঙৰ কথা, যিদৰে মই আৰম্ভণিতে কৈছিলোঁ, 76 বছৰৰ পাছত বনাবলগীয়া যুগ। 16 জানুৱাৰীৰ পাছত যেতিয়া সূৰ্য, উচ্চৰ মঙল আৰু শুক্ৰ নৱম ভাৱত একেলগে হ'ব আৰু গুৰুৰ দৃষ্টি তেওঁলোকৰ ওপৰত পৰিব, বন্ধুসকল, এইটো বাহন বা ঘৰ কিনাৰ আটাইতকৈ প্ৰবল যুগ। যদি আপুনি বছৰ বছৰ ধৰি ভাবি আছিল যে নিজৰ গাড়ী কেতিয়া আহিব বা নিজৰ ফ্লেট কেতিয়া বুক কৰিম, তেন্তে 16 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ মাজৰ সময়খিনিয়ে আপোনাৰ এই সপোন পূৰণ কৰিব পাৰে। ইয়াত আপোনাৰ দেউতাৰ সহযোগিতা বা তেওঁৰ নাম ব্যৱহাৰ কৰাটো বৰ লাকি বা শুভ প্ৰমাণিত হ'ব। গতিকে ফাইনেন্সৰ বাবে নগদ ধনৰ প্ৰৱাহ ধীৰ হ'ব, কিন্তু সম্পত্তি নিশ্চয় গঢ়ি উঠিব। এতিয়া আহোঁ হৃদয়ৰ কথালৈ, সম্পৰ্ক, প্ৰেম আৰু পৰিয়াল। ইয়াত মই আপোনাক এটা ৱাৰ্ণিং দিব লাগিব। মাহৰ প্ৰথম 13 দিন
আপোনাৰ সপ্তম ঘৰ অৰ্থাৎ বিবাহ ভাৱৰ গৰাকী মঙল অষ্টম ঘৰত বহি আছে। জ্যোতিষত সপ্তমপতি অষ্টমলৈ যোৱাটো ভাল বুলি ধৰা নহয়। প্ৰথমতে আপোনাৰ পুনৰ জীৱনসংগীৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে, যেনে ডিঙিৰ সংক্ৰমণ, কাহ চৰ্দি বা এলাৰ্জি। তেওঁৰ যত্ন লওক। আৰু দ্বিতীয়তে, দাতাই কয় যে এই সময়ছোৱাত আপোনাৰ পাৰ্টনাৰৰ স্বভাৱ বৰ জেদী হৈ থাকিব। তেওঁৰ কথা লক্ষণ দেখাৰ দৰে হ'ব। যদি তেওঁ কৈ দিয়ে দিন হৈছে, তেন্তে আপুনি মানি ল'ব লাগিব যে দিন হৈছে। যদি আপুনি তৰ্ক কৰিবলৈ যায়, তেন্তে কথা বৰ বেয়া হ'ব পাৰে। উপায় বৰ সৰল। 1 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে মৌন ব্ৰত, অৰ্থাৎ তৰ্ক কৰিব নালাগে। ইগ'ক একাষৰীয়াকৈ থৈ দিয়ক। প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ গ'লে 13 জানুৱাৰীৰ পাছৰ সময়খিনি প্ৰেমিক-প্ৰেমিকাৰ বাবে গ'ল্ডেন টাইম। শুক্ৰ যেতিয়া নৱম ঘৰলৈ যাব, তেতিয়া আপোনাৰ সম্পৰ্কত এটা নতুন জীৱন আহিব। যিসকল লোক ছিংগেল আৰু সংগীৰ সন্ধানত আছে, তেওঁলোকৰ বাবে 13 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ মাজৰ সময়খিনি বৰ ভাল। কোনো এনে ব্যক্তি আপোনাৰ জীৱনলৈ আহিব পাৰে যি আপোনাক দীঘলীয়া যাত্ৰা বা কলেজত লগ পোৱা হ'ব পাৰে। পৰিয়ালত আৰু এটা সাৱধানতা। কেতু আপোনাৰ চতুৰ্থ ভাৱ অৰ্থাৎ ঘৰৰ ভাৱত আছে আৰু ৰাহুৰ দৃষ্টি তেওঁৰ ওপৰত পৰি আছে। চতুৰ্থ ঘৰ সুখ আৰু মাৰ হয়। ঘৰৰ ভিতৰৰ পৰিৱেশ অলপ উত্তেজনাপূৰ্ণ হৈ থাকিব পাৰে। সৰু সৰু কথাত গৃহকন্দল হোৱাৰ সম্ভাৱনা আছে। আপুনি অনুভৱ কৰিব যে আপুনি ভিৰৰ মাজতো অকলশৰীয়া। পৰামৰ্শ এয়াই যে যদি ঘৰত কোনো কথাত তৰ্ক আৰম্ভ হয়, তেন্তে তাৰ পৰা আঁতৰি যাওক। ৰাহু কেতুৰ এই উৎসক শান্ত কৰাৰ আটাইতকৈ ভাল উপায় হৈছে প্ৰতিক্ৰিয়া নিদিয়া বা ৰিয়েক্ট নকৰা। এতিয়া মই বিশেষভাৱে কথা পাতিব বিচাৰোঁ আমাৰ ঘৰৰ মেৰুদণ্ড অৰ্থাৎ আমাৰ গৃহিণী, মাতৃ আৰু ভগ্নীসকলৰ সৈতে। আপুনি সেই ভেটি যাৰ ওপৰত গোটেই ঘৰখন তিষ্ঠি থাকে, কিন্তু প্ৰায়ে আপোনাৰ কথা ৰাশিফলত বাদ পৰি যায়। চাওক, বৃষ ৰাশিৰ গৃহিণীসকলৰ বাবে জানুৱাৰী 2026 অলপ মিশ্ৰিত হ'ব। প্ৰথমতে আপোনাৰ চতুৰ্থ ভাৱত কেতু বহি আছে। চতুৰ্থ ঘৰ আপোনাৰ মনৰ শান্তিৰ হয়। কেতুৱে তাত বৈৰাগ্য দিয়ে। মাহৰ প্ৰথম 15 দিন আপুনি এনে অনুভৱ কৰিব পাৰে যে আপুনি সকলোৰে বাবে ইমান কৰিছে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে খাটি আছে, কিন্তু আপোনাৰ কদৰ কোনেও কৰা নাই। মনত এটা অদ্ভুত অকলশৰীয়া ভাৱ বা উদাসীনতা আহিব পাৰে। আপোনাৰ লাগিব যে মই মাত্ৰ এটা মেচিন হৈ ৰৈ গৈছোঁ। মোৰ পৰামৰ্শ মানক, এয়া গ্ৰহৰ খেলা। নিজৰ মন সৰু নকৰিব। এই ভাৱনা 15 তাৰিখৰ পাছত। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে 13 জানুৱাৰীলৈকে আপোনাৰ ৰাশিৰ স্বামী শুক্ৰ অষ্টম ঘৰত আছে। আপোনাক কঁকালৰ বিষ, ভৰিৰ বিষ বা হৰম'নজনিত সমস্যাই আমনি কৰিব পাৰে। প্ৰায় গৃহিণীসকলে নিজৰ বেমাৰ লুকুৱাই ৰাখে যে আৰে ঘৰৰ কাম কোনে কৰিব। কিন্তু মোৰ হাত জোৰ কৰি অনুৰোধ, জানুৱাৰীৰ প্ৰথম 2টা সপ্তাহ নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। যদি ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হয়, তেন্তে লগে লগে যাওক। দ্বিতীয় ঘৰত গুৰু বক্ৰী হৈ আছে। ইয়াৰ অৰ্থ হৈছে এই মাহত আপোনাৰ কিচেন বাজেট অলপ লৰচৰ হ'ব পাৰে। হঠাৎ ঘৰলৈ আলহী অহা বা কোনো ঘৰুৱা সামগ্ৰী বেয়া হোৱাৰ ফলত অনাৱশ্যক খৰচ হ'ব পাৰে। কিন্তু এটা ভাল কথাও আছে। অষ্টম ঘৰ সক্ৰিয় হোৱাটোৱে এইটো দেখুৱায় যে আপুনি আপোনাৰ লুকুৱাই থোৱা জমা ধনৰ পৰা কোনো ডাঙৰ কাম কৰি পেলাব। আৰু যিদৰে 16 জানুৱাৰীত মঙল উচ্চ হ'ব, আপোনাৰ জীৱনলৈ আনন্দ ঘূৰি আহিব। উচ্চ মঙলে এইটো বুজাইছে যে আপোনাৰ স্বামীয়ে তেওঁৰ কৰ্মজীৱনত ডাঙৰ সফলতা লাভ কৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব। ইয়াৰ উপৰিও ৰাহু 10ম ঘৰত আছে। যদি আপুনি ঘৰত বহি কোনো সৰু কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে এই সময় সোণত সুৱগা। নিজৰ প্ৰতিভাক বাহিৰলৈ উলিয়াওক। গৃহিণীসকলৰ বাবে এটা সৰু উপায়। সন্ধিয়া সময়ত ঘৰৰ মূল দৰজাত বা তুলসী তলত ঘিউ চাকি নিশ্চয় জ্বলাব। ইয়াৰ ফলত কেতুৰ মানসিক চাপ দূৰ হ'ব আৰু ঘৰত শান্তি বৰ্তি থাকিব। এতিয়া কথা পাৰোঁ শিক্ষাৰ্থীসকলৰ বিষয়ে। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো এটা ইউ-টাৰ্ণৰ দৰে। 17 জানুৱাৰীৰ আগলৈকে বুধ অষ্টম ঘৰত আছে। আপোনাৰ মগজু কুঁৱলীৰ মাজত থাকিব। আপুনি কিতাপ মেলিব বুৰঞ্জীৰ আৰু খেয়াল আহিব ভূগোলৰ। মনোযোগ দিয়াটো কঠিন হ'ব। কিন্তু সপ্তদশ জানুৱাৰীত যেতিয়াই বুধ 9ম ঘৰলৈ আহিব, বাল্লে বাল্লে হঠাৎ সকলো কথা বুজি পোৱা হৈ যাব। যদি আপুনি কোনো প্ৰতিযোগিতা। বন্ধুসকল, যিদৰে মই ক'লো, গ্ৰহবোৰে নিজৰ কাম কৰিব, কিন্তু আমি কৰ্ম কৰি ইহঁতৰ প্ৰভাৱ সলনি কৰিব পাৰোঁ। জানুৱাৰী 2026ক নিজৰ বাবে স্মৰণীয় কৰি তুলিবলৈ আপুনি এই 4টা উপায় নিশ্চয় কৰিব লাগিব। এই উপায়বোৰ আমাৰ ডাটা আৰু শাস্ত্ৰৰ ওপৰত আধাৰিত। প্ৰথম উপায়টো হ'ল হনুমান চালিচাৰ কৱচ। যিহেতু আৰম্ভণিতে অষ্টম ঘৰত গ্ৰহৰ ভাৰী সমাৱেশ আছে আৰু পাছত মঙল উচ্চ হৈ আছে, গতিকে হনুমানজীত এই মাহৰ আটাইতকৈ ডাঙৰ ঋষভ। নিয়ম বনাই লওক। প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পাছত এবাৰ হনুমান চালিচা পাঠ নিশ্চয় কৰক। ই আপোনাক প্ৰতিটো দুৰ্ঘটনা, প্ৰতিজন গোপন শত্ৰু আৰু প্ৰতিটো ভয়ৰ পৰা ৰক্ষা কৰিব। দ্বিতীয় উপায়,
শুক্ৰক শক্তি দিয়ক। আপুনি বৃষ ৰাশিৰ মানুহ। আপোনাৰ গৰাকী শুক্ৰ। মন্ত্ৰটো লিখি লওক। ঔ ড্ৰাং ড্ৰিং দ্ৰংশ শুক্ৰাই নমঃ। এই মন্ত্ৰটোতো প্ৰতিদিনে 108 বাৰ জপ কৰক আৰু শুকুৰবাৰে বগা কাপোৰ পিন্ধক বা নিজৰ কাপোৰত অলপ আতৰ বা চেণ্ট নিশ্চয় লগাব। ইয়াৰ দ্বাৰা আপোনাৰ লগ্নেছ মজবুত হ'ব আৰু স্বাস্থ্য ভাল থাকিব। তৃতীয় উপায়, সূৰ্যক অৰ্ঘ্য। 14 জানুৱাৰীলৈকে সূৰ্য অষ্টম ঘৰত দুৰ্বল হৈ আছে। নিজৰ শক্তি বা ভাইটালিটি বজাই ৰাখিবলৈ প্ৰতিদিনে ৰাতিপুৱা তামৰ লোটাৰে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। পানীত অলপমান চেনি বা ৰঙা ফুল দি ল'ব। চতুৰ্থ উপায়, গুৰুৰ দান। ধনৰ প্ৰবাহক সঠিক কৰিবলৈ, কাৰণ গুৰু বক্ৰী হৈ আছে, বৃহস্পতিবাৰে কোনো মন্দিৰত বা কোনো দৰিদ্ৰক চানা দাইল দান কৰক। তেনেহ'লে বন্ধুসকল, এই আছিল বৃষ ৰাশিৰ জানুৱাৰী 2026ৰ খতিয়ান। মনত ৰাখিব, 13 তাৰিখলৈকে আপুনি কেৱল তিষ্ঠি থাকিব লাগিব আৰু 13 তাৰিখৰ পাছত আপুনি জিকিব লাগিব। 76 বছৰৰ পাছত বনাবলগীয়া এই মহাযোগে আপোনাৰ জীৱনলৈ সেই আনন্দবোৰ আনক, যাৰ বাবে আপুনি বছৰ বছৰ ধৰি অপেক্ষা কৰি আছিল। নিজৰ কুণ্ডলীত শনি আৰু মঙলৰ ডিগ্ৰী নিশ্চয় চেক কৰাই ল'ব, কাৰণ তাৰ পৰাই ফলাফলৰ তীব্ৰতা জনা যায়। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল, তেন্তে ইয়াক লাইক কৰক। আপোনাৰ বৃষ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আৰু হয়, কমেণ্ট বক্সত জয় শ্ৰীৰাম বা হৰ হৰ মহাদেৱ লিখি নিজৰ উপস্থিতি নিশ্চয় জনাব। আপোনাৰ কমেণ্টবোৰে মোক বহুত অনুপ্ৰাণিত কৰে। মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অহা মাহত আকৌ লগ পাম। তেতিয়ালৈকে হাঁহি থাকক আৰু নিজৰ যত্ন লওক। হৰ হৰ মহাদেৱ।